নমস্কাৰ ছাৰ বাইদেউসকল, মহালয়াৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ। উৎসৱৰ বতৰতে হ'ব লক্ষ্মী লাভ। হয়, এইবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ অপেক্ষাৰ অন্ত। চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ বিষয়টো এইবাৰ নিশ্চিত হৈছে। AICPIৰ সূচাংক অনুসৰি জানুৱাৰী 2024 পৰা জুন 2024 পৰ্যন্ত মৰ্গীয়া বানছৰ AICPIৰ সূচাংক অনুসৰি নিশ্চিত হৈছে যে 3% ডিএ দিয়াৰ অৰ্থাৎ মৰ্গীয়া বানছ বৃদ্ধি পাব। আৰু এই 3% ডিএ দিয়াৰ অৰ্থাৎ মৰ্গীয়া বানছৰ বৃদ্ধিৰ সিদ্ধান্ত অহা 25 ছেপ্টেম্বৰ 2024 হ'বলগীয়া কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসভাৰ বৈঠকত চিলমোহৰ লাগিব পাৰে। হয় ছাৰ বাইদেউসকল, অহা 25 ছেপ্টেম্বৰ তাৰিখে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেবিনেট বৈঠক আছে আৰু সেই কেবিনেট বৈঠকতে চৰকাৰী কৰ্মচাৰীসকলৰ মৰ্গীয়া বানছৰ বৃদ্ধিৰ ওপৰত চিলমোহৰ লাগিব পাৰে। ছেপ্টেম্বৰ মাহতে এই ডাঙৰ ঘোষণা হ'ব পাৰে বুলি খবৰ পোৱা গৈছে। বৰ্তমান চৰকাৰী কৰ্মচাৰীসকলে 50% হাৰত ডিএ দিয়াৰ লাভ কৰি আছে, আনহাতে ছেপ্টেম্বৰ মাহতে 3% ডিএ দিয়াৰ বৃদ্ধি হ'ব পাৰে, যিটো পূজাৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অত্যন্ত ভাল খবৰ বুলি গণ্য কৰা হৈছে। আনহাতে শেহতীয়া খবৰ অনুযায়ী ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে 18 মাহৰ ডিএ এৰিয়াৰৰ টকা নাপাব বুলি কেন্দ্ৰই জনাই দিছে চৰকাৰী কৰ্মচাৰীসকলক। চৰকাৰে জনাইছে যে কেন্দ্ৰীয় চৰকাৰে কৰোনা সংক্ৰমণৰ সময়ৰ 18 মাহৰ ডিএ এৰিয়াৰত দিয়াৰ কথা ভবা নাই, কিয়নো সেই সময়ত অৰ্থনীতিৰ অৱস্থা অত্যন্ত বেয়া আছিল। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে জানিলে যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ স্পষ্টভাৱে জনাই দিছে যে 18 মাহৰ ডিএ এৰিয়াৰৰ টকা চৰকাৰী কৰ্মচাৰীসকলক মোকলাই দিয়া নহ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই দুটা গুৰুত্বপূৰ্ণ খবৰ জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।